নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাস আৰু মাত্ৰ কেইটামান ঘণ্টা বাকি কিছু সময় পিছতেই ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন কোন তাৰিখে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব হেয়া ঘোষণা কৰিব আজি সন্ধিয়া 5 বজাত নিৰ্বাচন মুখ্য নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰে সম্বোধন কৰিছে এখন সংবাদমেল সন্ধিয়া 5 বজাত সম্বোধন কৰা এই সংবাদমেলখনতেই নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে আনহাতে সম্পূৰ্ণ নতুন পদ্ধতিৰে এইবাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব ৰাজ্যত নাথাকিব পঞ্চায়ত ওয়ার্ড পঞ্চায়তত কোনো এটা দলৰেই প্ৰতীক চিহ্ন অবিহনে পঞ্চায়ত নিৰ্বাচন এইবাৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে আনহাতে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত থাকিব দলীয় প্ৰতীক তাৰ বিপৰীতে ওয়ার্ড পঞ্চায়তত নাথাকিব কোনো ধৰণৰ গাঁও পঞ্চায়তত নাথাকিব কোনো ধৰণৰ দলীয় প্ৰতীক কেইবাটাও নতুন নিয়মৰ মাজেৰে এইবাৰ অনুষ্ঠিত কৰিব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন জল্পনা কল্পনাৰ অন্তত মাত্ৰ কিছু সময় পিছতেই ঘোষণা কৰিব কোনদিনা অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন এই মুহূৰ্তত সবিশেষ কৰিবলৈ চেষ্টা কৰিছো আজি ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন সন্ধিয়া 5 বজাত ঘোষণা হ'ব নিৰ্বাচনৰ দিন নিৰ্বাচনী আয়ুক্তই ঘোষণা কৰিব নিৰ্বাচনৰ দিন ঘোষণা কৰিব ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰে আজিৰ দিনটোতে ঘোষণা কৰা হ'ব অধিসূচনা প্ৰথমবাৰলৈ দলীয় প্ৰতীকবিহীনভাৱে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদতহে থাকিব দলীয় প্ৰতীক ওয়ার্ড পঞ্চায়তত নাথাকে গাঁও পঞ্চায়তত নাথাকে দলৰ কোনো ধৰণৰ প্ৰতীক চিহ্ন সম্পূৰ্ণ নতুন পদ্ধতিৰে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু অধিসূচনা জাৰি হোৱাৰ লগে লগে বলবৎ হ'ব নিৰ্বাচনী আচৰণ বিধি তিনিটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ইতিমধ্যে ৰাজ্যত সম্পন্ন হৈছে পঞ্চায়ত পুনৰ্গঠন প্ৰক্ৰিয়া আৰু পুনৰ্গঠন প্ৰক্ৰিয়া অনুসৰি ৰাজ্যত 2193 খনলৈ হ্ৰাস পাইছে পঞ্চায়ত আৰু ইয়াৰ পূৰ্বে পঞ্চায়তৰ সংখ্যা আছিল 2197 খন আৰু লগতে 181 খন আঞ্চলিক পঞ্চায়তৰ বাবে 397 খন জেডপিচিৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত মহিলাৰ বাবে থাকিব 50% আসন সংৰক্ষণ এই মুহূৰ্তত সবিশেষ কৰিবলৈ চেষ্টা কৰিছো আজি ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন সন্ধিয়া 5 বজাত ঘোষণা হ'ব নিৰ্বাচনৰ দিন নিৰ্বাচনী আয়ুক্তই ঘোষণা কৰিব নিৰ্বাচনৰ দিন ঘোষণা কৰিব ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰে আজিৰ দিনটোতে ঘোষণা কৰা হ'ব অধিসূচনা প্ৰথমবাৰলৈ দলীয় প্ৰতীকবিহীনভাৱে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদতহে থাকিব দলীয় প্ৰতীক ওয়ার্ড পঞ্চায়তত নাথাকে গাঁও পঞ্চায়তত নাথাকে দলৰ কোনো ধৰণৰ প্ৰতীক চিহ্ন সম্পূৰ্ণ নতুন পদ্ধতিৰে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু অধিসূচনা জাৰি হোৱাৰ লগে লগে বলবৎ হ'ব নিৰ্বাচনী আচৰণ বিধি তিনিটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ইতিমধ্যে ৰাজ্যত সম্পন্ন হৈছে পঞ্চায়ত পুনৰ্গঠন প্ৰক্ৰিয়া আৰু পুনৰ্গঠন প্ৰক্ৰিয়া অনুসৰি ৰাজ্যত 2193 খনলৈ হ্ৰাস পাইছে পঞ্চায়ত আৰু ইয়াৰ পূৰ্বে পঞ্চায়তৰ সংখ্যা আছিল 2197 খন আৰু লগতে 181 খন আঞ্চলিক পঞ্চায়তৰ বাবে 397 খন জেডপিচিৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত মহিলাৰ বাবে থাকিব 50% আসন সংৰক্ষণ এই মুহূৰ্তত সবিশেষ কৰিবলৈ চেষ্টা কৰিছো আজি ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন সন্ধিয়া 5 বজাত ঘোষণা হ'ব নিৰ্বাচনৰ দিন নিৰ্বাচনী আয়ুক্তই ঘোষণা কৰিব নিৰ্বাচনৰ দিন ঘোষণা কৰিব ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰে আজিৰ দিনটোতে ঘোষণা কৰা হ'ব অধিসূচনা প্ৰথমবাৰলৈ দলীয় প্ৰতীকবিহীনভাৱে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদতহে থাকিব দলীয় প্ৰতীক ওয়ার্ড পঞ্চায়তত নাথাকে গাঁও পঞ্চায়তত নাথাকে দলৰ কোনো ধৰণৰ প্ৰতীক চিহ্ন সম্পূৰ্ণ নতুন পদ্ধতিৰে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু অধিসূচনা জাৰি হোৱাৰ লগে লগে বলবৎ হ'ব নিৰ্বাচনী আচৰণ বিধি তিনিটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ইতিমধ্যে ৰাজ্যত সম্পন্ন হৈছে পঞ্চায়ত পুনৰ্গঠন প্ৰক্ৰিয়া আৰু পুনৰ্গঠন প্ৰক্ৰিয়া অনুসৰি ৰাজ্যত 2193 খনলৈ হ্ৰাস পাইছে পঞ্চায়ত আৰু ইয়াৰ পূৰ্বে
পঞ্চায়তৰ সংখ্যা আছিল 2197খন আৰু লগতে 181খন আঞ্চলিক পঞ্চায়তৰ বাবে 397খন জেডপিচিৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন। গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত মহিলাৰ বাবে থাকিব 50% আসন সংৰক্ষণ। এই মুহূৰ্তত বিশেষ লৈ পেলাই চেষ্টা কৰিছোঁ। ইতিমধ্যে জল্পনা কল্পনাৰ অন্ত পেলাই মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে আৰু কেইটামান ঘণ্টাৰ পিছতে ৰাজ্যত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। কোন তাৰিখে পঞ্চায়ত নিৰ্বাচন ৰাজ্যত অনুষ্ঠিত হ'ব সেয়া ঘোষণা কৰিব নিৰ্বাচনী আয়ুক্তই। ৰাজ্যৰ মুখ্য নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰে সম্বোধন কৰিছে আজি সন্ধিয়া 5 বজাত এখন সংবাদমেল আৰু এই সংবাদমেলখনতেই নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। যদিহে নিৰ্বাচনৰ দিন ঘোষণা কৰা হয় লগে লগে জাৰি কৰিব অধিসূচনা আৰু অধিসূচনা জাৰি কৰাৰ লগে লগেই বলবৎ হ'ব আচৰণ বিধিসমূহ। নিৰ্বাচনী আচৰণ বিধি বলবৎ কৰা হ'ব। কেইবাটাও নিয়মৰ মাজত থাকিব লাগিব প্ৰাৰ্থীসকল বা কেইবাটাও নিয়মৰ মাজত থাকিব লাগিব দলসমূহ আৰু ইতিমধ্যে এই কথা ঘোষণা কৰিছে ৰাজ্যিক নিৰ্বাচন আয়ুক্তই। নিৰ্বাচন আয়োগে ইতিমধ্যে আজি সন্ধিয়া 5 বজাত এখন সংবাদমেল সম্বোধন কৰিছে আৰু সেই সংবাদমেলখনতেই নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ এইবাৰ পঞ্চায়ত নিৰ্বাচন এটা নতুন পদ্ধতিৰে অনুষ্ঠিত কৰিব। ৰাজ্যত দলীয় প্ৰতীক অবিহনেই কোনো দলৰ প্ৰতীক নাথাকিব। কি কংগ্ৰেছ, কি বিজেপি, কি আপ, কি ৰাইজৰ দল, কি অসম জাতীয় পৰিষদ, কাৰোৰেই প্ৰতীক চিহ্ন নাথাকিব। দিয়া নহ'ব নিৰ্দলীয়কো প্ৰতীক চিহ্ন অবিহনেই এইবাৰ অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন। আৰু এই পঞ্চায়ত নিৰ্বাচনক লৈ অধীৰ অপেক্ষা কৰি থকাৰ সময়তেই আজিৰ দিনটোতেই কিছু সময় পিছতেই সন্ধিয়া 5 বজাত মুখ্য নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰে ঘোষণা কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে ৰাজ্যত পঞ্চায়ত পুনৰ গঠন প্ৰক্ৰিয়াও সমাপ্ত হৈছে। পঞ্চায়ত পুনৰ গঠন প্ৰক্ৰিয়াত ইতিমধ্যে 2193খনলৈ হ্ৰাস পাইছে পঞ্চায়ত আৰু ইয়াৰ পূৰ্বে পঞ্চায়ত পুনৰ গঠনৰ পূৰ্বে 2197খনলৈ আছিল পঞ্চায়ত আৰু 2197ৰ পৰা পুনৰ গঠন প্ৰক্ৰিয়াত হ্ৰাস পাইছে 2193খনলৈ আৰু তাৰ পিছতেই এক প্ৰকাৰ এতিয়া নতুন পদ্ধতিৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে এইবাৰ। আৰু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ 181খন আঞ্চলিক পঞ্চায়ত আৰু 397খন জেডপিচিৰ বাবেও অৰ্থাৎ জিলা পৰিষদৰ বাবেও পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। এই মুহূৰ্তত বিশেষ খবৰ লৈ আহিবৰ চেষ্টা কৰিছোঁ আপোনালোকৰ বাবে। এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।